থাম্বনেল আৰু টাইটেল দেখি ভিডিঅ'টো আপোনালোকে চাবলৈ আৰম্ভ কৰিছে। মই বৰষা ৰাণীয়ে কোৱা কথাটো মই কৈ দিম, এতিয়াই কৈ দিম। বৰষা ৰাণীয়ে কি বুলি কৈছিল মই গোটেই কথাখিনি কৈ দিম। কৈ দিয়াৰ লগে লগে আপোনালোকে গম পাব আচলতে কি বুলিনো কৈছিল বৰষা ৰাণীয়ে। ভিডিঅ'টো চাই থাকক। হয়তো আপোনালোকে বৰষা ৰাণীক চিনি নোপোৱা মানুহ নাই, সকলোৱে বৰষা ৰাণীক চিনি পায়। এগৰাকী ভাল অভিনেত্ৰী। আমি বিশেষকৈ মই সৰুৰ পৰাই বৰষা ৰাণী বিষয়াৰ অভিনয় চাই আহিছোঁ আৰু বৰষা ৰাণী অভিনয় বুলি ক'লে জুই, আমি যেন কওঁ জুই, তো জুই বুলি ক'লেও বেয়া নহয়। আচলতে আমাৰ তৰুণ গগৈ ছাৰে এটা নামো দি থৈ গ'ল অগ্নিকন্যা। অভিনয়ত যেনেকুৱা একদম পূৰা জুই, বাকী ক্ষেত্ৰতো ক'ৰবাত ভাষণ দিয়াৰ ক্ষেত্ৰতো বা কিবা বক্তৃতা বা যিয়ে নহওক কিয়, মানে মিটিঙে মাটাঙে কথা চথা ভাষণ চাষণ দিয়েতো, তাতো একদম পূৰা জুই আৰু। সেইকাৰণে তৰুণ গগৈ ছাৰে নাম দি থৈ গ'ল অগ্নিকন্যা, মানে নামটো একদম অগ্নিকন্যা। তো সেইকাৰণে মই ক'ব বিচাৰিছোঁ যেন বৰষা ৰাণী বিষয়াক চিনি নোপোৱা মানুহ নোলাব। তো এতিয়া কথা হ'ল এখন চিনেমা দেই, হয়তো আপোনালোকে চিনেমাখন বৰ্তমান সময়ত হলত চলি আছে। নামটো হ'ল যৌৱনে আমনি কৰে 2। আগতে যৌৱনে আমনি কৰাখন চাইছিলোঁ, মানে বহুত দিনৰ আগৰ সেইখন পুৰণাখন যৌৱনে আমনি কৰে একদম বা বুকু দুৰু দুৰু লাগে কিয় বাৰু ইছাতি বিচাতি যায়, সেই গানটো আছিল। তাৰপিছত আছিল উমলি থাকোঁতে কলিজা হেৰালে কোনোবাই কাণে বিচাৰি দিবনে, এনেকুৱা গানখিনি আছিল, একদম ভাল লাগে। অংকুৰ বুলি কোৱা এজন আছিল, মানে অংকুৰ একদম মজা লাগে। তাৰপিছত বৰষা বা আছিল, অংকুৰ বৰষা বা একদম পাহাৰখনলৈ একদম দুইটাই পলাই গুচি যায়, তাৰপিছত গুণ্ডাই পাই মাৰপিট থৈ কাজিয়া লাগে, মানে কাহিনীটো ভাল লাগে, হ'লে ধুনীয়া লাগে, একদম মস্তি আৰু। তাৰ এতিয়া সেই যৌৱনে আমনিখনৰ 2য় খণ্ড এতিয়া ওলাইছে, ৰিলিজ হৈছে আৰু হলত চলি আছে। মই যেন আপোনালোকক ষ্টাৰ্টিঙতে কৈছিলোঁ বৰষা ৰাণী বিষয়াৰ কথা মই কৈ দিম। বৰষা ৰাণী বিষয়ানো কি কৈছিল মই কৈ দিম, সেনেকৈ বুলি যেন আপোনালোকক ষ্টাৰ্টিঙতে যেন ভিডিঅ'টো কৈছিলোঁ, তো মই এতিয়া কৈ দিম বাৰু। তাৰ আগতে মই আপোনালোকক এটা অনুৰোধ কৰিব বিচাৰিছোঁ, ভিডিঅ'টো শ্বেয়াৰ এটা কৰি দিয়ক, যাতে বৰষা ৰাণী বিষয়াইনো কি ক'লে সেই কথাটো আন 10জনেও জানকচোন। আচলতে মই এতিয়া মোৰ চেনেলৰ মাধ্যমৰ যোগেদি মই কৈ দিম, এতিয়া আন 10জনেও জানক শুন কি বুলিনো কৈছিল। এনেকুৱা কথাবিলাক জানিবলৈ দিব লাগে, মই মানে তেনেকৈ বুলি ভাবোঁ। এনেকুৱা কথাবিলাক জানিবলৈ দিব লাগে, সকলোৱে গম পাব লাগে। কিন্তু আপোনালোকে শ্বেয়াৰ নকৰে। শ্বেয়াৰ কৰি দিব লাগে, জানা চবেই শুনক, চবেই চাওক, চবেই দেখক, শ্বেয়াৰ কৰি দিব লাগে। আপোনালোকে যদি শ্বেয়াৰ কৰি দিয়ে নহয় ন, আপোনালোকৰ একো পইচা পাতি একো খৰচ নহয়, একো খৰচাই নহয়। যদি আপোনালোকে খৰচা হয় বুলি ভাবে তেন্তে আপোনালোকে শ্বেয়াৰ কৰি চাওকচোন, টকাও খৰচ নহয়, আপোনালোকে শ্বেয়াৰ কৰি দিব দেই। আৰু বৰষা ৰাণী বিষয়া যেন কোৱা যোনটো কথা, সেই কথাটো মই এতিয়া কৈ দিম এতিয়া মই, আৰু কৈ দিয়াৰ লগে লগে আপোনালোকে গম পাব নহয়, এই কথাটো কৈছিল ন, আচ্ছা সেনেকৈ। তেতিয়া আপোনালোকে গোটেই কথাখিনি গম পাই যাব নহয় ন, তেতিয়া আপোনালোকে এটা কমেণ্ট কৰিব। আপোনালোকে যেনেকুৱা যি কমেণ্ট নকৰক কিয়, মানে আপোনালোকে কমেণ্ট কৰিব। খালি কমেণ্ট নকৰাকৈ নাথাকিব কিন্তু দেই, কমেণ্ট এটা কৰিব। আচলতে আপোনালোকে ইমান সময় উলিয়াই এই ভিডিঅ'টো চাইছে, সময় কটাই এই ভিডিঅ'টো চাইছে। আচলতে মানুহৰ সময়ৰ মূল্য আছে বুলি কৈছে, সময়ৰ মূল্য বহুত। যিহেতুকে আপোনালোকে সময় উলিয়াই মোৰ এই ভিডিঅ'টো চালে, শেষলৈকে চোৱাৰ পাছতো যদি আপোনালোকে এটা যদি লাইক বা এটা কমেণ্ট নকৰে, তেতিয়া আপোনালোকৰ সেই সময়টো অথলে যাব। কাৰণ কেলৈ, লাগিলে মোক গালি হ'লেও পাৰি থৈ যাওক, কাৰণ কেলৈ আপোনালোকৰ সময়ৰ মূল্যটো থাকিব লাগিব। যদি আপোনালোকে গালিও নাপায় বা একো কমেণ্টো কৰি থৈ নাযায়, তেতিয়া আপোনালোকৰ সময়টো অথলে যাব। সেইকাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ, এটা গালি পাৰি থৈ যাব। আচলতে
বৰষা বাইনো কি কৈছিল এই কথাটো মই ক'ম, এতিয়াই ক'ম। আপোনালোকৰ হয়তো জানিবলৈ মন গৈ আছে, মই ক'বৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। আচলতে এনেকুৱা ধৰণৰ কথা ক'লে আমাৰো জানিবলৈ মন যায়, মানে জানিবলৈ মন গৈ থাকে। মই ক'বৰ কাৰণে ভিডিঅ'টো বনাইছোঁ, মই কৈ দিম, মানে কওঁ লাগি আছে, মই ক'মেই, এতিয়া ক'ম। তো তেনেকুৱা ধৰণৰ কথা। কিন্তু হ'লেও আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ দেই, বৰষা ৰাণীৰ বিষয়ে যি যৌৱনে আমনি কৰে 2 চিনেমাখন আপোনালোকে কোনে চালেগৈ? আপুনি চালেগৈ নাই? আপুনি ভিডিঅ'টো চাই আছে, আপুনি চালেগৈ নাই সুধিছোঁ। যদি আপুনি চালেগৈ, যদি আপুনি ছবিখন চাই কেনে পালে, বা যদি আপুনি চাবলৈ যোৱাও নাই, অনুৰোধ কৰিছোঁ এবাৰ চাই আহকগৈ। আমাৰ সকলোৱে মৰমৰ হিয়াৰ আমঠু জুবিন গাৰ্গে, জুবিন দাই অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰী, অসমীয়া চিনেমাৰ যোনটো গতিত ওপৰত উঠাই থৈ গ'ল, নাম ল'বই লাগিব। ঠিক সেইকাৰণেই আমি অসমীয়া চিনেমা চাব লাগে। বিশেষকৈ অসমীয়া চিনেমা এটা সময়ত নোহোৱাই হৈ গৈছিল। যেতিয়া জুবিন দাই মিছন চাইনা উলিয়ালে, তেতিয়াৰ পৰাই একদম পূৰা দাগাদাগ, একদম জুই নিচিনাকৈ একদম পূৰা হেভিকৈ সকলোৱে কৰিবলৈ ল'লে। যেতিয়া জুবিন দাই মিছন চাইনা বনাইছিল, তেতিয়া সকলোৱে কৈছিল যেন ই পাগল হ'ল, ই ডুবিব বিচাৰিছে, আমাৰ এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কথা কৈছিল। কিন্তু জুবিন দাই দেখুৱাই দিলে যেন অসমীয়া চিনেমাও বহুত ওপৰত যায়। আৰু এতিয়া ৰিচেণ্ট একেবাৰে শেষত গম পালে নহয়, জুবিন দাই যোনখন ৰৈ ৰৈ বিনালে যোনখন চিনেমা উলিয়াইছিল, সেই চিনেমাখনৰ ক্ষেত্ৰত আপোনালোকে গম পালে। মই ক'লোঁ নাই, প্ৰথম কেইদিন বা দ্বিতীয় দিনৰ তৃতীয় দিনৰ মানে 1 মাহমান মানে টিকেট আপোনালোকে খালী নাপায়, বুকিং। কেনেকুৱা অসমীয়া চিনেমা মানুহে অসমীয়া চিনেমাও চায়, অসমীয়া চিনেমা চাবলৈ ভাল পায়। অসমীয়া চিনেমা বুলি ক'লে এটা আৱেগ থাকে, আৰু সেই আৱেগতে অসমীয়া চিনেমা চাইগৈ। সেইকাৰণে ক'ব বিচাৰিছোঁ, যৌৱনে আমনি কৰে যোনখন চিনেমা, সেই চিনেমাখনো আপোনালোকে চাওকগৈ। এতিয়া মই আপোনালোকক ক'ব বিচাৰিছোঁ যেন আচলতে বৰষা ৰাণীৰ বিষয়ানো কি কৈছিল। আচলতে বৰষা ৰাণীৰ বিষয়াই, চৰি বিষয়া মানে মোৰ বা হয়, মই সন্মান কৰিছোঁ বা বৰষা ৰাণীৰ বিষয়া মানে বাইদেৱে, বায়ে সিহঁতৰ মানে যোনসকল চিনেমা কৰা যোনসকল লোকে, সিহঁতে মানে প্ৰমোশ্যন কৰি ফুৰিছিল গাঁৱে গাঁৱে বা য'তে নহওক, মানে প্ৰমোশ্যন কৰিছিল। আচলতে মই এটা কথা ক'ব বিচাৰিছোঁ দেই, বৰষা বাই বেলেগ একো কথা কোৱা নাই। বৰষা বাই এইটোৱে কৈছিল যেন যৌৱনে আমনি কৰা চিনেমাখন চাবলৈ কৈছে। আচলতে আমি অসমীয়া হিচাপে আমাক চিনেমা চাবলৈ আহিব, চাবহি, এই বস্তুটো ক'ব নালাগে, বিশেষকৈ ক'ব নালাগে। আমি নিজে চাবলৈ যাম, স্বতঃস্ফূৰ্তভাৱে আমি অসমীয়া চিনেমা নিজে চাবলৈ যাম। বিশেষকৈ মই যাম, আনে যাওক নাযাওক মতলব নাই, কিন্তু মই চাবলৈ কিন্তু যাম আকৌ। মই চাবলৈ যাম। আচলতে মই এদিন কাম অলপ হৈ আছে, আপোনালোকক দেখাই দিছোঁ মই কি কাম কৰি আছোঁ। মই যৌৱনে আমনি কৰা চামগৈ, মানে অসমীয়া যেনেকুৱা চিনেমা নহওক, লাগিলে ভাল হওক বেয়া হওক, মই অসমীয়া চিনেমা চাম দেই। বাকী হিন্দী ফিন্দিছে মতলব নাই, কিন্তু মই অসমীয়া চিনেমা চাম। চাওক মোৰ কাম হৈ আছে, বিলাহী পুলি চাওক, বিলাহী পুলি লগাই আছোঁ, পুলি ৰুই আছোঁ, মানে পানী চানী দিব লাগে যেন, সেইটো কাৰণে মই যাবলৈ সময় পোৱা নাই। যেতিয়া এইখিনি ঠন ধৰিব ন, তেতিয়া যৌৱনে আমনি কৰা চামগৈ। আচলতে বৰষা বাই সেইটোৱে কৈছিল যেন অসমীয়া চিনেমা চাবলৈ লাগে, মানে অনুৰোধ কৰিছিল যেন চাবহি বুলি। আচলতে সেই কথাটো ক'ব নালাগে, আমি নিজে যাম। আপোনালোকক কওকচোন, আমাৰ অসমীয়া চিনেমা, আমাৰ এগৰাকী বাই ভনী, মানে যিয়ে নহওক, আমাৰ ঘৰৰ ৰিলেশ্যনৰ বা আমাৰ অসমত বাস কৰিছোঁ যদি আমি ঘৰৰ সকলো মানুহ নাইকিয়া, আমি ঘৰৰ হয়। তো বৰষা বাই আমাক সেইটো ৰিকুৱেষ্ট কৰিব নালাগে, আমি নিজে স্বতঃস্ফূৰ্তভাৱে আমি নিজে চামগৈ। আৰু আপোনালোকেও সেই মনোবৃত্তিটো ৰাখিব যেন অসমীয়া চিনেমা চাবলৈ যাব লাগে। কিন্তু আমাৰ কিছুমান হিংসা ভাৱ থাকে, কিবা কিবি ভাৱ থাকে, এই হিংসা ভাৱত কিবা কিবি ভাৱতে মানুহে চাবলৈ নাযায়। মই অনুৰোধ কৰিছোঁ, অসমীয়া চিনেমা চাবগৈ লাগে। অসমীয়া চিনেমা দৌৰি যাম, অসমীয়া চিনেমা চাম, এই বস্তুটোৱে। বাকী যে কি নহওক, বৰষা বা আপোনাৰ যৌৱনে আমনি কৰা চিনেমাখন পূৰা ছুপাৰ ডুপাৰ হিট হ'ব লাগে, একদম ক'লো নাই, একদম ছুপাৰ ডুপাৰ হিট হ'ব লাগে। মই শুভেচ্ছা জনাইছোঁ, যিহেতুকে এতিয়া অলৰেডি ফলত পূৰা চলি আছে যৌৱনে আমনি কৰা চিনেমাখন, আৰু হিট হ'ব লাগে, এইটোৱে ক'লোঁ। বাকী আপোনালোককো অনুৰোধ কৰিছোঁ, চাবগৈ বৰষা ৰাণীৰ বিষয়া, যিহেতুকে যৌৱনে আমনি কৰা 2 চাবগৈ। বাকী যে কি নহওক, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।